গাটো ধুই আহিলো এতিয়া কাৰাকে ঘৰটো সাৰি লওঁ মাজনী কুলি কেইজনী মায়ে দেখিলে আকৌ বকিব ৰাম ৰাম আইও এইখনো ইমান ডিষ্টাৰ্ব দিছে নহয় অলংকাৰ দিলবৰ 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 কিনো আৰু এইবোৰ পালবোৰ ইমান খহি খহি যায় দম চুলি গেছ বান্ধি লওঁ দেই শুন এইবোৰ যে কি কৰিছ তই মই ঘৰটো সাৰিছো ঘৰটো সাৰিছ তই ইমান লেচেক পেচেককে যে ঘৰটো সাৰিছ কেলে সেই কণ্ট্ৰলৰ চাউলকেইটা আনিবগে পোৱা নাই কিহৰ কণ্ট্ৰলৰ চাউল আনিবলৈ যাম কওঁ গোটেই গাঁৱৰ মানুহে দেখিবনে মোৰ ৰূপ যাব মই নোৱাৰো দেই মই ঘৰটো চোতাল সাৰিছো 3 মাহকে চাউল দিছে নহয় এইবাৰ হা আগতেহে কম কমকে দিছিলে মই হাততে লৈ আহিব পাৰিছিলো এতিয়া 40 কেজি 50 কেজি চাউল বা মই কেনেকে আনোগে হা হ'ব মা তই পাৰিবি যা মই 40 কেজি বাদে 2 কেজি চাউল দাঙিব নোৱাৰো অকে দাঙিব নোৱাৰো হা ঘৰত অকলে সেই লেচেক পেচেকে ঘৰ খৰা চোতাল খৰা সেইবোৰ কৰিব পাৰ আৰুতো মইতো এডুকেটেড ছোৱালী কি গাঁৱত চাউল আনি ফুৰিব নি মানুহে কি ক'ব ইমান পঢ়ি গোটেই মায়ে মাৰিছে মোক ঐ পাপা এই চপন মোক সদায় মাৰো মাৰোকে থাকে মই এডুকেটেড ছোৱালীজনী কি চাউল আনিবলৈ যাম নি মই একো ঘৰৰ কাম বন নকৰো কিনো আৰু এই মৰতিজনীৰ পৰা শান্তি নাই অকল মায়ে মুখে এইবোৰ চাউলখন আনিবলৈ ইমান গৰমখনত এইবোৰ একদম চাউল কথা নহয় এইটো বস্তা দি পঠিয়াইছো কিহৰ ইমান লেতেৰা বস্তা এটা দিছ বস্তা দে মই নিব নোৱাৰো যা কথা ক'বলৈ আহিছ বস্তাটো নি চাউল বৰমাক কবি যে মায়ে চাউল দি পঠিয়াবলৈ কৈছে আৰু টিপটো মাৰি থৈ আহিবি আজিকালি সেই কম্পিউটাৰত কিবা কৰিব লাগে নহয় মই এইবোৰ নোৱাৰো দেই চাউল দিলে দিব নিদিলে ইমান গৰমখনত গোটেই ভৰি চৰি খোলা খুলি যাব এই খোপাটো খুলি থৈ যা খোপাটো কি কৰিছে মোৰ মূৰতে লাগি আছে খোপাটো মানুহে সেই হাঁহিবলৈ খোপা চোপা পিন্ধি গৈছে একেবাৰে ঐ মানুহে হাঁহিলে মানুহে নোখোৱাই নহয় মোক মই নিজেহে খাব লাগিব যাব লাগিব ইছৰাম এইবোৰ কেনেকে চলাই বাৰু গোটেই গাঁৱৰ মানুহবোৰে চাব এতিয়া মাছজনীয়েনো কিনো চাইকেল দিছে আৰু এইবোৰ দেই মানুহে চাউল আনিলে অকল চাউল আনিবলৈ মইহে আছো ঐ কাক জোকাইছ চৰিয়াই গাল ভাঙি নাপাও ঘৰলৈ যাবিচোন হুতাই তোমাকো মা ঐ মা মই গুচি আহিলো দেই চাউল তাউল আনিব নোৱাৰো ইমান লাইন লাগিছে মানুহ ইমান গৰমখনত আৰু ৰাস্তাতহে নিৰ্মলৰ পিতেকে গোটেই মোক জোকাইছে নোজোকাব কেলে তোক নোজোকাব কেলে তোৰ যি ভাত সেইটো কাৰণেহে মানুহে জোকাইছে মই কৈছিলো নাই তই হয় বোলো খোপাটো খুলি থৈ যা হা তই আকৌ খোপা এটা লৈ আকৌ চুৰ্ণি এখন লৈ গৈছ নহয় গাত সেইটো কাৰণে জোকাইছে এইবোৰ নাথাকিলে মোক কিবা ভাল নালাগে নিজকে কিবা লৰা নালাগে কাম কৰি থৈছো ভাত বনাই থৈছো গৰমে গৰমে খাই আহি তই যে অকল মোক সদায় বকিয়ে থাক আমাৰ আকৌ সেই কাৰ্ডে নিদিলে ইমান কাৰ্ড বিচাৰি কাৰ্ড এখন দিওঁ নাই আমাক নিদিলে এতিয়া আহিব 40 কেজি 50 কেজি ইমান চাউল পাইছে মানুহে ববা আনিছে আমাৰ এতিয়া ঢা কৰি খা ঐ বোৱাৰী কি হ'লো দালি ঘপা সেই চাউল 5 কেজি মান যে ইমান চাউল পাইছে কেনে আমাৰচোন সেয়া পাইছিলো আপোনানো ইমান চাউলে নোযোৱা হলনি হ'ব দিয়ক মই আনোগে বা 5 কেজি চাউল আনি থগে আকৌ মাছটো নুধুব নহয় নহ'লে সিহঁতৰ ঘৰত ঢেৰ আছে চাউল হ'ব দিয়ক যাওঁ যা আনগে যা কেইকেজিমান আনগে যা ইমান খুজিলো কাৰ্ড এখন দে আইও এতিয়া লোকে খাব আমি চাম আমাৰহে ভাগ্যত কি লিখিলে হা ল'ৰা এটা জন্ম হ'ল একো কাম বন নকৰে হা অকল সেই কিবা চাদৰ মেখেলা পিন্ধি খোপা বান্ধি গাতে কাপোৰ এখন লৈ লৈ বহি থাকিব লোকৰ ডেকা ল'ৰা এতিয়া গছকে ক'ৰবাত কোৰ মাৰিছে হাল বাইছে খেতি সময়ত কঠীয়া পাৰিছে আমাৰতো একো নকৰে জহনি লগাটোৱে মোৰ তেজটোপা খাবলৈ আহিলে হা সেই বাপেকটো মৰিব পৰা মই ঘৰখন কেনেকে চলাইছো সি আজিলৈকে গম পায়নে তাক মই টোপ পৰিবলৈ দিয়া নাই ভিতৰতে সোমাই খাইছে আৰু কাম বনকেইটা কৰিছে ঘৰতে মই সেই ঘৰত চাউল যাইছো তাৰ ঘৰত ধান যাইছো হা ঘৰত আল কৰিছো তাৰ ঘৰত সিটো কৰিছো আছো কিনো কৰিবি আৰু গম পাইছ খুৰী মই জাপি দিছো মাজনী ইমান কষ্ট লোকৰ ঘৰত কাম কৰি মোক খুৱাই মই গোটেই ঘৰ কাম গাল কৰি থওঁ মায়ে আকৌ মোক বকে
আইঅ শুনটো এইটো সঁচাকে দেই ঘৰখনৰ কামবোৰ কৰি থাক যেন পা আমাৰ আকৌ সংসাৰ নাই নহয় কৰি দিওঁ আমাৰ যিটো ল'ৰা বিচনাৰ পৰা মোবাইল টিপি নোলায় কৰি দে পাপা ঢুকুৱা পা মায়ে মোক বৰ কষ্ট কৰি খুৱাইছে ভালে কৰিছ দে মাৰ অকণ সহায় কৰিছ ভাল মা ভিতৰতে আছে যক হ'ব ৱাই ৰাতালি ল'ৰা কিন্তু সঁচাকে মানিব লাগিব দেই ইমান ভাল গম পাও নে কাঁহী বাতি পৰা আদি কৰি চাচোন ঘৰ মোচা পৰা আদি কৰি চব কাম কৰে হবলা ঘৰত কাম কৰিলে ভাল লাগিছে ল'ৰাটো মই কৈছো বোলো বৰ ভাল কৰিছো শুন মাৰক বোলো সহায় কৰি দিছ বৰ ভাল পাইছো ঘৰত তই বৰ ভাল পাইছ লোকৰ ল'ৰাই হাজিৰা কৰি মাংস টকানি ঘটি খুৱাইছেহি বাপেকটো পঢ়িব পৰা ঘৰখন মই কেনেকে চলাইছো নেকান্দিবি চালি নেকান্দিবিচোন হেৰি নহয় এতিয়া শুন তাকেহে সি এতিয়া হাজিৰা কৰিবলৈ যাব নোৱাৰে কাৰণেহে এতিয়া যাব নোৱাৰে ন সিনো কিবা এটা কৰিব নহয় পঢ়া শুনাটো সি বাদ দিয়া নাই কিবা এটা কৰি হলেও খুৱাব নহয় দে বি এ পাছ কৰিলে এতিয়া ঘৰতে সোমাই থাকে হা ইণ্টাৰভিউ এটা মাগে সেই পুলিচৰ ইণ্টাৰভিউ মাগে এইবোৰ 4th গ্ৰেডৰ 3rd গ্ৰেডৰ ওলাইছে হা সেইবোৰ ইণ্টাৰভিউ মাৰিবকে নোৱাৰে ঘৰখনে ঘৰ খাইব চোতাল খাইব মোকে অকল কামত সহায় কৰি থাকিলে নহয় তাৰ লাইফটো কি কৰি খাব কি তই ইমান গালি নেপাৰিবি তাৰ যিটো মন যায় সি তাকে কৰিব নহয় হা জোৰ জবস্তি জানো সেইবোৰ ঠেলি হেঁচি জানো কাম কব নহয় কেতিয়াও সেইকাৰণে ইমান জোৰ নকৰিবি সি নিজৰ মতে কৰিব নহয় কাম দেই চদকে খুৱাইতো ইয়াক মই কাটি টুকুৰা কৰিম বুজিছ কাটি টুকুৰা কৰিম ভিতৰলৈ যাওঁ তহঁতিহে জানো ইমান ল'ৰাটো গালি পা ইমান ভাল ল'ৰাটো সেই ঘৰখনৰ কাম বনবোৰ কৰি দিয়া মাটো আকৌ তেজ খোৱাটোৱে নকৰে নহয় সিহঁতৰ ল'ৰাটো সঁচাকে আমাৰ ঘৰত হ'ব লাগিছিলে মই মৰমত ৰাখিলোহেঁতেন সেই পাহৰিছিলো মই আকৌ বিশেষ কামটো ৰাখিছিলো বিশেষ কামটো হোৱাই নাই হেৰি নহয় চাউল 5 কেজি দেচোন চাউল সেই কৌপাতিৰ পৰা মইহে আনিলোগে ল'ৰাটো নগলে নহয় এতিয়া সেই আগৰে চাউল কেইটামান আছে সেইকেইটাকে লৈ যা তেতিয়াহ'লে হ'ব তেন্তে তাকে 2 কেজি 4 কেজি বিকি মেলিহে তেল নিমখটো খাই আছো তাকেহে তহঁতৰ ল'ৰাটোক বোলো ইমানকে গালি সপনি পাৰি নাথাকিবি এনেকুৱা ল'ৰা ভাগ্যত নাই তোৰ ইমানখিনি ঘৰৰ পৰা আদি কৰি ইমানখিনি কাম বন কৰি দিয়ে আমাৰ ল'ৰাটো দেখিছ ন বিচনাত পৰি মোবাইলহে টিপি থাকে তই ইমান ভাল ল'ৰাটো পাইছ কেলেনো তাক গালি পাৱ বা সি কৰিব নহয় মই বেয়া নাপাওঁ মই তাক মৰমে কৰো কিন্তু সেই মানুহখনে যে যিটিখন গাই থাকে গম পাইছ মানুহবিলাকৰ কথা কি দৰকাৰটো মানুহবিলাকৰ গুৰুত্ব নাই নহয় মানুহবিলাকে তোক আহি পেলাই এতিয়া তহঁতি দুটা থাক বুলি তহঁতে সহায় কৰিবলৈ আহিছে নেকি কোনোবাই সহায় কৰিবলৈ আহিছে জানো হাঁহিবহে ভাল হোৱাটো কেতিয়াও মানুহে নিবিচাৰে নহয় তাহাঁতি নোখোৱাহি নহয় অতদিন হ'ল তই মানুহটো মৰোতে কোনটো আহিছিলে কোনে দিলে সিটো চাউল 10 কেজিকে বোলে চাউল 5 কেজি কোনোবাই দিলেহি দে নিদিলে সেইকাৰণে দালি তই বৰ ভাল পায় দে আইঅ তেল দি আনিছো দে হেৰি যাওঁগে দে আইঅ তেল মাৰি আনিলো দেই চাউলকেইটা আহিবাদি কাম কৰি আছ যে তই সেই ভিতৰত সেই ভাতকেইটা বনাই দেচোন যা দে মা বনাওঁগে তেতিয়াহ'লে তই এইখিনি মই নিম যা তই খালি সেই পঢ়া শুনা অকণ কৰিবি আকৌ হ'ব মই ভালকে পঢ়িছো নহয় মই চাকৰি এটা ল'ম দে মা চিন্তা নকৰিবি মই ভালকেইটাই ৰান্ধোগে দেই যা এনে ল'ৰাটোক গালি পাৰি থাকো সৰু যিটোকে কয় সেইটোকে শুনে মোৰ ল'ৰাটোৱে মানুহে যি কয় কৈ থাক মই আকৌ ল'ৰাক মৰম কৰো নহয় আকৌ মৰম কৰিম আজিৰ পৰা